হয় আজি আমাৰ ডাঙৰপাৰা এল পি স্কুল যিখন এল পি স্কুলত মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল গতিকে ইয়াতে মই পঢ়া শুনা কৰিছিলোঁ গতিকে আমাৰ এইটো ভোট কেন্দ্ৰ অতীতৰ পৰা চলি আছে আজি আমাৰ এই ভোট কেন্দ্ৰত আমি আজি ভোটদান কৰিলোঁ আৰু ৰাইজেও যিটো আমি সঁহাৰি ৰাইজৰ পৰা পাইছোঁ আপোনালোকে দেখিছে যে প্ৰতিকূল বতৰকো নেওচি আজি ৰাইজ আগবাঢ়ি আহিছে গতিকে আমি নিশ্চিত যে এইবাৰ বৰপেটা লোকসভা সমষ্টিত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক হাতীৰ ছবিত ভোট দি বিপুল ভোটত ৰাইজে জয়যুক্ত কৰিব আৰু মই আমাৰ টিহু লোকসভা সমষ্টিৰ টিহু বিধানসভা সমষ্টিৰ আমাৰ সকলো ৰাইজকে মই এটা বিনম্ৰতাৰে অনুৰোধ কৰিছিলোঁ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যে আমাৰ যাতে 10টা বিধানসভা সমষ্টিৰ ভিতৰত আমাৰ আটাইতকৈ যাতে বেছি ভোট আমি দিব পাৰোঁ তাৰ কাৰণে ৰাইজৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ আমি ৰাখিছিলোঁ আৰু আজি প্ৰতিকূল বতৰকো নেওচি আজি ৰাইজ আগবাঢ়ি আহিছে আৰু সকলো চেণ্টাৰতে যথেষ্ট ভিৰ হৈছে আৰু বহুখিনি ভোট ইতিমধ্যে পোল হৈছে আমাৰ ইয়াতো এতিয়া মই ভোট দিয়াৰ সময়ত প্ৰায় 564টা ভোট পোল হৈছে এতিয়া গতিকে ভোটৰ পাৰ্চেণ্টেজটো খুব ভাল হৈছে গতিকে আমি ভাবোঁ যে ভালেই হ'ব নিৰ্বাচন ৰাতিপুৱাৰ ভাগত বৰষুণ আছিল গতিকে তেতিয়া অলপ ৰাইজৰ অলপ সেৰেঙা আছিল ভাল না আমিতো 4খনৰ ভিতৰত আমি 4খন পোৱাৰ আশা কৰিম কিন্তু তথাপি আমাৰ ধুবুৰী লোকসভা সমষ্টি যিটো আছে ধুবুৰী লোকসভা সমষ্টিত আমাৰ 3কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব ধুবুৰীৰ ছিটখনত আমাৰ এটা 3কোণীয়া প্ৰতিদ্বন্দ্বিতা এটা হ'ব মানে কোনে কি বিবৃতি দিছে কোনে কি মন্তব্য দিছে সেইটো লৈ মই বেছি কনচাৰ্ণ নহয় আৰু আপোনালোকৰ মুখৰ পৰাই মই শুনিলোঁ যে এনেকুৱা বক্তব্য দিছে আৰু এনেকুৱা যদি বক্তব্য দিছে এই বক্তব্য দিয়াটো উচিত নহয় এক নম্বৰ কথা দ্বিতীয় কথা হ'ল কি দলৰ যিটো নীতি নিৰ্দেশনা আৰু দলৰ যিটো সিদ্ধান্ত সেইটো সকলোৰে কাৰণে বাঞ্ছনীয় মানি চলাটো গতিকে যদি কোনোবাই মানি নচলি দলৰ বিৰুদ্ধে গৈ কথা কয় তেতিয়া দলে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব অনুশাসনমূলক ব্যৱস্থা ল'ব দলে তেওঁলোকৰ ওপৰত আৰু দ্বিতীয় যিটো কথা দ্বিতীয় কথা যিটো আছে যে আমাৰ লোন লৈ পেলাই যে আমি ৰাস্তা ঘাট বনাইছোঁ গতিকে লোন লৈ ৰাস্তা ঘাট বনাইছোঁ লোন আজি বিশ্ব বেংক নাবাৰ্ড বা জাইকা তেওঁলোকে লোন কাক দিব যিখন ৰাজ্যৰ GDPৰ ওপৰত ভিত্তি কৰিহে লোন দিয়ে আজি আমাৰ GDP বৃদ্ধি হৈছে ৰাজ্যখনৰ আৰু ৰাজ্যখনৰ GDP বৃদ্ধি হৈছে আমাৰ আজি ইকনমিক গ্ৰ'থ হৈছে ৰাজ্যখনৰ গতিকে এই GDPৰ ওপৰত ভিত্তি কৰিহে লোন দিয়ে বিশ্ব বেংকেই হওক বা নাবাৰ্ডেই হওক বা জাইকাই হওক গতিকে আমাৰ আজি GDPৰ ওপৰত ভিত্তি কৰি যিটোকে আমাক লোন দিছে আমি লোন ঘূৰাব পাৰিম আৰু সেই হিচাপে আমাৰ ৰিচৰ্চো আছে যথেষ্ট পৰিমাণে কাৰণ কিয় আগতে আপোনালোকে জানে ময়ে ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ যেতিয়া প্ৰথম 2016 চনত ট্ৰান্সপৰ্ট মিনিষ্টাৰ আছিলোঁ তেতিয়া 400 কোটি টকা ট্ৰান্সপৰ্ট ৰেভিনিউ আছিল আজি ট্ৰান্সপৰ্ট ৰেভিনিউ প্ৰায় 1500 কোটি টকা হ'ল তাৰ উপৰিও আজি ধৰক আমাৰ এক্সাইজ ৰেভিনিউ আগতে 1000 কোটি টকাৰ তলত আছিল 2016 চনত আজিৰ তাৰিখত আমাৰ ট্ৰান্সপৰ্ট ৰেভিনিউ মানে এক্সাইজ ৰেভিনিউ আজিৰ দিনটোত প্ৰায় 3,500 কোটি টকা এক্সাইজ ৰেভিনিউ হৈছে ঠিক তেনেদৰে আজি ফৰেষ্টৰ ৰয়েলটি আগতে 400 কোটি টকা আছিল আজি 700 কোটি টকাৰ ওপৰত ফৰেষ্ট ৰয়েলটি হৈছে তাৰ উপৰিও টেক্সৰ যথেষ্ট পৰিমাণে আমাৰ কালেকশ্যন হৈছে গতিকে আমাৰ গ্ৰ'থ আছে ইকনমিক গ্ৰ'থটো ভাল হৈছে আমাৰ ৰাজ্যখনৰ গতিকে সেইকাৰণে আমাক আমাৰ যিটো GDP গ্ৰ'থ হৈছে GDP গ্ৰ'থৰ ওপৰত ভিত্তি কৰিহে লোন দিছে গতিকে এই লোনবিলাক আমি পৰিশোধ কৰিব পাৰিম কাৰণে আজি বিশ্ব বেংক বা নাবাৰ্ড আৰু জাইকাই আমাক লোন দিছে আৰু সেই লোনেৰে আজি ৰাস্তা ঘাট হোৱাটো যদি কয় যে উন্নয়ন নহয় কোনোবাই সেইটো ভুল কাৰণ এখন দেশ বা এখন ৰাজ্যত যদি উন্নতি হ'ব লাগে তাৰ যাতায়াত ভাল হ'বই লাগিব আৰু কোনোবাই যদি যাতায়াতৰ কথাটো যদি আপত্তি কৰে কানেক্টিভ অবিহনে কোনো ৰাজ্য কোনো দেশ কেতিয়াও আগবাঢ়িব নোৱাৰে মই এটা কথা কৈছোঁ খালি যে এনেকুৱা ধৰণৰ দল বিৰোধী কোনোবাই মন্তব্য দিলে দলে তেওঁৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা ল'ব মন্তব্যটোৱে দলটোক ক্ষতি কৰিব নেকি দলটো তেওঁ যিটো বক্তব্য দিছে এই বক্তব্যই আমাৰ দলটোত মানে কোনো ক্ষতি নকৰে মই এইটো নিৰ্বাচনৰ ক্ষেত্ৰতো ক'লোঁ নিৰ্বাচনৰ ক্ষেত্ৰতো মই এটা কথা ক'লোঁ যে 100% মই আপোনালোকক এচিউৰেঞ্চ দিলোঁ যে তেওঁৰ বক্তব্যৰ দ্বাৰাই এই নিৰ্বাচনত কোনো প্ৰভাৱ নপৰে।